गीतानगर के गर्ल्स कॉलेज में एक अनहोनी हुई है। यहां एक छात्रा ने कॉलेज कैंपस में सुसाइड कर लिया। कॉलेज के पहले तल्ले से कूदकर छात्रा ने जान दे दी। छात्रा का नाम संदीप्सा झा बताया जा रहा है। संदीप्सा डिग्री फर्स्ट ईयर की छात्रा थी। गंभीर हालत में छात्रा को जीएमसीएच में ले जाया गया, मगर डॉक्टरों ने उसे मृत घोषित कर दिया। अंग्रेजी विभाग की छात्रा थी संदीप्सा। आत्महत्या का मामला सामने आया है गीतानगर के गर्ल्स कॉलेज में, जहां एक छात्रा ने कॉलेज कैंपस में सुसाइड कर लिया है। कॉलेज के पहली मंजिल से कूदकर छात्रा ने जान दे दी है। অকণমান হেৰি আছিল আপোনাৰ ধৰি লওক অলপ মেণ্টেলি অকণমান প্ৰব্লেম থকাৰ নিচিনা আছিলে। আমি তেনেকৈ ভালকৈ নাজানো, ঘৰৰ পৰিয়ালৰ মানুহে জানিব। কিন্তু ছোৱালীজনীয়ে কথা ৰিপিট কৰিছিল। ধৰি লওক আপোনাৰ টিচাৰকে অকণমান ৰিপিট কৰিছিলে, আপোনাৰ ক্লাছ কেতিয়া হ'ব, 2টা বজাৰ পৰা যদি ক্লাছ হয় আকৌ সুধিব ক্লাছটো 2টা বজাতে হ'বনে, বা তেনেকুৱা ধৰি লওক কথাৰ ৰিপিটেশ্যনটো আছিলে তাইৰ। সেনেকুৱা আছিলে। কিন্তু বাহিৰা ক্ষেত্ৰত তাইৰ ছোৱালীজনী ভাল আছিলে, নম্ৰ ভদ্ৰ আছিলে আৰু টিচাৰৰ প্ৰিয় ছাত্ৰী আছিলে, বা আমিও সকলোৱে ষ্টুডেণ্টৰ ভালপোৱা হেৰি আছিলে, ছোৱালী আছিলে। ঘৰ শিলপুখুৰীত বুলি আমি গম পাইছোঁ। এইটো 8:30 মানত হোৱা বুলি আমি জানিব পাৰিছোঁ। কিমান মহলাৰ পৰা মানে এতিয়া ধৰি লওক আমি যেতিয়া গৈছোঁ তাই পৰি থকা দেখিছোঁ। কোনটো ফ্ল'ৰৰ পৰা জঁপিয়াইছে এইটো যদি CCTV ছাৰ্ভিলেঞ্চৰ আণ্ডাৰত কাভাৰ হয় তেতিয়া মানে এইটো গম পোৱা যাব। ছোৱালীজনৰ যেতিয়া মানে পৰিলে তাৰপিছত আমি গোটেইখিনি EGMT হস্পিটেলত লৈ গ'লোঁ। তাৰপিছত ইয়াতে GMCত ৰেফাৰ কৰিছে। আমি ইয়াতে আছোঁ, আমি ৰাতিপুৱাৰ পৰা ইয়াতে আছোঁ। তাই ৰাতিপুৱা 8:30 মানত কলেজ আহিছিল। কলেজ আহি কিনে তাই মানে গেট খোলা নাছিল, হয়তো কলেজৰ গেটটো খুলিব দিলে। তেনেকৈ অলপমান টাইম হ'ল, তাৰপিছত ঘটনাটো হোৱাৰ পিছত মই শুনিব পাইছোঁ বিল্ডিঙৰ ওপৰৰ পৰা জঁপিয়াইছে। ৰাতিপুৱা আপোনাৰ 10টা মানত গৈছোঁ, তেতিয়া মানে খবৰটো পাইছোঁ যে তাই বোলে চুইচাইড কৰিছে এনেকুৱা। তাৰপিছত আপোনাৰ GMCত আনিলে। GMCত অনাৰ পিছত তাই CT স্কেন কৰিলে, এক্সৰে কৰিলে। কৰাৰ পিছত তাৰে 2 ঘণ্টা না 1.5 ঘণ্টামানৰ পিছত আপোনাৰ মানে তাই ডেড বুলি ডিক্লেয়াৰ কৰিছিল। আৰু তাৰপিছত কি হৈছে প্ৰব্লেম সেইটো মই গম নাপাওঁ। আই থিংক ঘৰুৱা নহ'লে কিবা প্ৰব্লেম হৈছে চাগে। আৰু শুনামতে মই তাই 8:30 মানত বোলে কলেজত আহিছিল, এতিয়া কলেজৰ গেটে খোলা নাছিল। তাৰপিছত তাই কৈছে কি গেটখন খুলি দিয়ক বুলি। তাৰপিছত খুলি দি কিনে তাৰপিছত কলেজত কোনো নাছিল। তাৰপিছত তাই যাই কেনে ওপৰৰ ফাৰ্ষ্ট ফ্ল'ৰত বোলে যাই কেনে এনেকুৱা জাপ মাৰি দিছে, এইটো কৈছে।